Hello everyone, মই নৰদা মোৰ চেনেলৰ নতুন এটা ভিডিঅ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅটোত মই ফাৰ্ষ্ট ক্ৰাই কিডছৰ সামাৰ কালেকচনৰ ওপৰত লৈ আহিছো। এতিয়া গম পাইছে গৰম আহিছে আৰু কিডছৰ সামাৰ কালেকচনো ফাৰ্ষ্ট ক্ৰাই ধুনিয়া আহিছে। তাৰে দুটা প্ৰডাক্ট মই আজি লৈ আহিছো। আহক তেন্তে ভিডিঅটোত আগবাঢ়ো। মই একচুয়ালি আমাৰ লৰা আয়ানছৰ এজৰ লগতে কাপোৰ দিছো আনিছো। তাৰ 2 ইয়াৰ্স হৈ গৈছে, গতিকে মই 2 to 3 ইয়াৰ্স ওপৰত আনিছো। আৰু কালেকচন কিটা ইমান ধুনিয়া আহিছে কাপোৰ কিজোৰ। এজোৰ সেট আনিছো। এটো টি-শাৰ্টটো, এটো টি-শাৰ্ট, এটো 2 to 3 ইয়াৰ্সৰে হয়। আৰু এই টি-শাৰ্টৰ লগত এটা হাফ পেন্ট। এজোৰ সেট হয়। আৰু প্ৰাইস বিলাক মই স্ক্ৰিনতে মেনশন কৰি দিম। নেক্সট আহিছিলে এটা কম্বো, তিনটা টি-শাৰ্টৰ কম্বো। টি-শাৰ্ট কিটা ইমানেই ধুনিয়া লাগিছে, কালাৰ কিটা আপোনাক দেখাইছো ৰব মই। এটা এটো আহিছে, এটো 2 to 3 ইয়াৰ্সৰ হয়। আৰু নেক্সট আহিছে আপোনাৰ নলকৰ এটো এটা টি-শাৰ্ট। দেখিবলৈ ধুনিয়া নহয় নে বাৰু কালাৰ কিটা? আৰু গৰমত এইকিটা কালাৰ পিন্ধি বহুত ভাল পাব। আৰু নেক্সট এটো এটা। এই তিনটা টি-শাৰ্ট কম্বো আহিছে। আৰু কাপোৰ কিটা বহুত কোমল, গৰমত লছলি পিন্ধিও বহুত ভাল পাব। ঠিক আছে তেন্তে মই কাপোৰ এই দুটাই আনিছিলো আৰু বেছি বিশেষ অনা নাই। লাহে লাহে আনিম আৰু গৰম স্টাৰ্ট হৈছে হে। আৰু আনিলে আপোনালোকৰ আগত শেয়াৰ কৰিম। এইকিটা কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু যদি ভাল লাগিলে ভিডিঅটো চাই লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলে আহিলো তেন্তে।